নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওঁ আজিৰ বাতৰি যোৰহাট জিলাৰ উপকণ্ঠ উত্তৰ পশ্চিম যোৰহাটৰ দগাঁৱত দগাঁওবাসী ৰাইজৰ উদ্যোগত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত নিউজ ডাইৰেক্ট ৰিপৰ্ট স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ এই মিটাৰক লৈ অসন্তুষ্ট সৰ্বসাধাৰণ ৰাইজ ঘৰত স্মাৰ্ট মিটাৰ নলগোৱাৰ প্ৰতিশ্ৰুতি আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰা দাবীৰে যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ দগাঁৱত অনুষ্ঠিত হয় এক প্ৰতিবাদী সভা অঞ্চলটোৰ নৱ আলোক মহিলা সমিতিৰ উদ্যোগত দগাঁৱৰ শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা সভাত স্মাৰ্ট মিটাৰৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় দগাঁৱৰ স্থানীয় ৰংগমঞ্চত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাৰ অন্তত ৰাইজ ৰাজপথলৈ ওলাই আহি স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰি প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে বিভিন্ন শ্লোগানেৰে ৰাজপথ কঁপাই তোলে আৰু ডকাইতৰূপী স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনোৱাৰ লগতে উক্ত প্ৰতিবাদৰ যোগেদি অঞ্চলটোৰ দগাঁৱৰ প্ৰতিটো পৰিয়ালে স্মাৰ্ট মিটাৰ সংযোগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও